আহি পাইছিলো এটা মাছ ধৰিলে 1 মিনিটে হোৱা নাছিলে এইটো আৰু এটা মাছ নমস্কাৰ প্ৰিয় বন্ধুসকলক স্বাগতম জনাইছো মোৰ অন্য এটা ভ্লগলৈ আমাৰ হাতত দেখা পাইছে বৰশী পংকজে লৈ আছে বৰশী আজি আমি আহিছো বৰশীটো পাবৰ কাৰণে আমি প্ৰায় আহোঁ বৰশীটো পাবলৈ আৰু আজি ভাবিলোঁ ভ্লগ এটা কৰি দেখাওঁ কেনেদৰে কি হয় আগতে আমি যাওঁ আৰু ইয়াত লাইচেঞ্চ দৰকাৰ হয় লাইচেঞ্চ ক'ত বনাইছিলোঁ তাৰো এটা ভিডিঅ' কৰি থোৱা আছে আজিৰ পৰা 1.5 মাহৰ আগতেই সেইটো ভিডিঅ'টো চাই ল'ব আৰু লগতে আমি এদিন যেতিয়া বৰশীটো পাব গৈছিলোঁ তেতিয়া আমি কাছ পাইছিলোঁ সেইটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাই লওক তাৰপাছত আজি মাছ পাওঁ নাই সেই ভিডিঅ'টো আপোনালোকে অলপ পাছত চাব গতিকে চাই থাকিব আজিৰ এই বিশেষ ভ্লগটো আৰু বায়ু আছে আমাৰ এইটো পুচুকুলু আৰু আমাৰ খানা পিনা ঢেৰ লৈ আহিছোঁ চিপছ পূৰা আমাৰ কাৰ্ড ভৰ্তি ষ্টলাৰ ভৰ্তি আৰু এতিয়া আমি এইটো হৈছে ব্লেক হুপ পাৰ্ক লেক লেনেক্সা সেইফালে যাম তললৈ তাতে গৈ আমি বৰশীটো পামগৈ এতিয়া সেইবিলাক লেভেণ্ডাৰ আছিলে চব মৰহি গ'ল এতিয়া আমি আহিছিলোঁ একাডেমি স্পৰ্টছত লাইচেঞ্চ বৰশীবৰ লাইচেঞ্চ উলিয়াবৰ কাৰণে আৰু এইফালে পংকজে কৰি আছে লাইচেঞ্চ উলিয়াই আছে আৰু এতিয়াৰ পৰা আমি আকৌ বৰশী পাবলৈ যাম এইফালেও ইমান ধুনীয়া ধুনীয়া বৰশীবিলাক আছে ভেৰাইটিজ বৰশী আৰু মাছ পাবলৈ মাছ ধৰিবলৈ যিবিলাক লাগে ইনষ্ট্ৰুমেণ্ট ইয়াতে টোপ চুপ ভৰাই নিয়ে হুকছবিলাক ভৰাই দিয়ে সেইবিলাক আছে সেই বস্তু সেইটো কি লৈছা ববাৰ বুলি কয় এইটো মানে কি বুলি কয় পুঙা আমাৰ পুঙা বুলি কয় পুঙা টোপটো ল'ব লাগিছিলে না টোপ কি ল'বা টোপ আজি নলওঁ যোনদিনা আমি একজেক্টলি ফিচিং কৰিবলৈ যাম আগবেলা আমি টোপ লৈ গ'লে একদম ফ্ৰেছ ইয়াতে আছে এইবোৰ বেড চোৱা আৰু এইটো ল'ব লাগিব চোৱা এইটো কি বস্তু পোকবোৰ আছিলে চাব লাগিব পোকবোৰ আছে ল'ব লাগিব বুজিছে নাই কি আছে চোৱা কেটফিছ ধৰিবলৈ কেটফিছ দেখালোঁ মই কেটফিছ বেড ইফালে লিভাৰ আছে চিকেন লিভাৰ ইভেন মাছো থোৱা আছে দেখিছে নাই এইটো মাছটো বেবি শ্যাড ইণ্টাৰেষ্টিং হোৱাইট কেট ব্লাড দেখিছে নাই পোৱালি নেক্সট ডে তোমাক এটা সৰু বৰশী দি দিম দেই টিকলি বৰশী এটা দি দিম তোমাক এইখনেই হৈছে একাডেমি স্পৰ্টছ ইয়াতে লাইচেঞ্চ বনাব পাৰি বৰশীবৰ লাইচেঞ্চ ক্ৰেপি আমাৰ কাৱৈ মাছটো নিচিনা ন আগতে আমি পাইছোঁ ক্ৰেপি চা বায়ু মাছ ওচৰত নাযাবা বায়ু এইটো কি ওচৰত দেখাই দিম আহি গ'ল মাছ বায়ু চোৱা এইডোখৰ লৈ আছোন পুটুককৈ ওচৰলৈ বৰশীত কাছ এটা উঠিলে এৰি দিয়া কাছটো কেনেকৈ উলিয়াম এতিয়া বৰ ডাঙৰ কথা হ'ব দেই কামুৰি দিব কিন্তু ইছ বেচেৰাটো পোৱালি কাছ দাঙি দিওঁ ওপৰলৈ কষ্ট পাব চলংখন আছে নে ৰাম বেচেৰাটো যাবলৈ চাই আছে পাই এতিয়া পুলিচ আহিছে আহি টাৰ্টলটো এতিয়া লৈ যাব ইমান ভাল এইখন পুলিচৰ গাড়ী হৈ গ'ল আহি পাইছিলো এটা মাছ ধৰিলে 1 মিনিটে হোৱা নাছিলে ক্ৰেপি ফিছ ন এইটো ক্ৰেপি হ'ব খং উঠিছে ইয়াৰ চোৱা বায়ু চোৱা ঢেৰ মাছ আছে ইয়াত আৰু এইটো চাওক এইটো ডেম হয় এটা ৰ'দত থকা ডেম মানে লেকত থকা ডেম আগতে এটা ভিডিঅ' বনাইছিলোঁ ইয়াতে আৰু ইমান গৰম মই চুলিখিনি বান্ধি ল'লোঁ বাপৰে মাছ থ'বলৈ এইটো এইকেইটা হৈছে টোপ আমি কিনি আনিছোঁ এনেকুৱা টোপ পাই ইয়াতে কিনি আনিব লাগে টোপটোৰ নাম কি জানা নেকি তুমি এইটো স্পাৰ্কল নিবলছ বুলি কয় ক্ৰেপি কাৰণে এইটো ক্ৰেপিৰ কাৰণে আৰু এইটো বৰশীটো ক্ৰেপি এইটো চাইডৰ ইয়াত ডাঙৰ ক্ৰেপি পায় টোপটো লগাব তাৰপাছত আমি আকৌ মৎস্য অভিযানত যাব লাগিব
গোন্ধাই এইটো হৈছে লেকটো এফালে এইটো চাইডে আৰু আছে এইফালে কমকৈ আছে আমি এইফালে আহিছোঁ আৰু মাছবিলাক জিলিকি থাকে কিন্তু এইফালে পানীৰ তলত মই গোপৰে ভিডিঅ' কৰিছোঁ হয়তো নাহিব ইমান ক্লিয়াৰলি এডোখৰত সেয়া ছেকেণ্ড টাইম পেলাইছে আমাৰ মৎস্য অভিযান আজি খুব ভাল লাগে ইয়াত বৰশীটো পাই প্ৰতি বছৰে এখন যোৱা বছৰ অহা নহ'লে ইয়ালৈ এইডোখৰ ঠাই বেছি ভাল লাগে লেক লেনেক্সা যোৱা বছৰ আহিছিলোঁ জানো আমি যোৱা বছৰ আমি লাইচেঞ্চ নবনালোৱে তাৰ আগৰ বছৰ আহিছিলোঁ এনেই আহিছিলোঁ বাট মাছ ধৰিবলৈ যোৱাবাৰ আমি লাইচেঞ্চে ৰিনিউ নকৰিলোঁ আৰু আপোনালোকক কৈ দিছোঁ যিখন আমি লাইচেঞ্চ বনাওঁ এবছৰৰ কাৰণে থাকে তাৰ ভেলিডিটি নেক্সট ইয়েৰ আকৌ বনাব লাগিব আৰু আমি য'ত থাকোঁ যিখন ষ্টেটত বায়ু আমনি নকৰিবা ইয়াক উঠিব লাগে এইটো আৰু এটা মাছ ছেকেণ্ড ফিছ ইয়াত ঢেৰ মাছ পোৱা যায় পংকজৰ বন্ধু এজন আছে সিটো অকল ৰছীডালেদি ধৰে ন অকল ৰছীডাল বৰশী নালাগে তাক কৰা কৈ দিয়া আৰু মই যে কৈ আছিলোঁ লাইচেঞ্চৰ কথা ইয়াত এবছৰৰ কাৰণে লাইচেঞ্চৰ ভেলিডিটি থাকে আৰু নেক্সট ইয়েৰৰ কাৰণে আকৌ কৰিব লগা হয় যেতিয়া ভেলিডিটি শেষ হয় আৰু যিখন ষ্টেটত আছোঁ এইখন ষ্টেটৰ কাৰণেহে লাইচেঞ্চখন যদি আমি নেক্সট এখন ষ্টেটত যাওঁ তাত বৰশীটো পাবৰ কাৰণে আকৌ বেলেগ এখন লাইচেঞ্চ ল'ব লাগিব সেইখন ষ্টেটৰ মানে সেইখন ৰাজ্যৰ গতিকে আমি থাকোঁ কেনচাছত আমি কেনচাছৰ পৰা যদি বেলেগ এখন ছাইডৰ ষ্টেটলৈও যাওঁ মিজোৰীলৈ যাওঁ তাত কিন্তু তাৰ লাইচেঞ্চ লাগিব কথাবিলাক তেনেকুৱা ঢেৰ নিয়ম নীতি ইয়াত আৰু কিছুমান লেক আছে তাত অকল মাছবিলাক ধৰিব পাৰি আপুনি ঘৰলৈ নিব নোৱাৰে তাতে আকৌ এৰি দিব লাগে মানে ইয়াত ফিচিংটো মানুহে হবি হিচাপে লয় যিহেতু ব'টিং কৰি বহুতে ফিচিং কৰে মাছ ধৰে বৰশীটো পায় আৰু আমি আহোঁ এনেকৈ মাজে মাজে আবেলিটো এনেদৰে স্পেণ্ড কৰোঁ ভাল লাগে আৰু আমাৰ আৰু ফ্ৰেণ্ড আহিব পংকজে কথা পাতি আছে and our little Bayu enjoying fishing তাক উঠিব লাগে মই তাক নুঠাওঁ এতিয়া লাগিছে নি এজনী সৰু অকণমান আগৰজনীতকৈ নালাগে অকণমান সৰু বেছি সৰু নহয়তো ঠিকে আছে থাৰ্ড ফিছ বায়ু 3 নম্বৰ ফিছ পাই গ'লো আৰু সেইদিনাখন যে কাছটো এৰিবলৈ আহিছিলে সেয়া কিন্তু পাৰ্ক পুলিচ আছিলে US পুলিচ নহয় কিন্তু পাৰ্কত পুলিচ থাকে সেই পুলিচক ফোন কৰি দিলে আহি যায় কাছটো এৰাবলৈ কিন্তু পংকজক হেল্প কৰিলে ওচৰৰ মানুহ আছিলে ন কেনেকৈ কৰিলে হাতে ধৰি ন মানে ফুৰিবলৈ অহা মানুহ আছিলে খোজকাঢ়িবলৈ অহা হয় নাই দিছ ওৱান ফ'ৰ্থ ওৱান মল্লিকা বা আহি গ'ল আমাক কোম্পানী দিবলৈ সেই তাকেতো খবৰ পাই আহি গৈছো মাছৰ গোন্ধ লৈ লৈ মাছৰ গোন্ধ লৈ মাছৰ গোন্ধ আমি অসমীয়া মাছ খোৱা অসমীয়া ন মামা বাবু বায়ু ওচৰত ঠেলেহি আহি বৰমা ল'ব বৰমা ল'ব গুড What did he go? He's looking at the camera. He pays more attention to the camera. Dhunuba. Yay, Dhunu uthale. It's a fish. Yeah, taketo. Yeah, Dhunu tumi loi jaba eto. Yes, please. Yeah. Yes, it's a big one, baby. It's a big one. Let me unhook it, okay? Look. Sunfish. It's a bhaji khole birat bhal to. বেলেগ এটা পলিথিন লৈ আহিছোঁ পলিথিনটা লৈ আহিছোঁ কেইবেগ আছে নালাগে তুমি হ'ব তিনিটা দি পঠিওৱা ফিছ তেওঁলোকে তিনিটা খাব আকৌ নাই তিনিটা দি দিয়া আমাৰ দুটা মানুহ আমাৰ দুজনী মাছ লৈ আছে আপোনালোকৰ মাছ কৈ কি কৰিম এনে ফূৰ্তিহে এইটো এইখিনি আজি আমাৰ মাছ ঢেৰ মাছ পালোঁ এইখিনি আমি মল্লিকা বাক দিম 3জনী ফিছ 7জনী আৰু এইফালে আছে এতিয়া আমি যাওঁ 8টা বাজিলে আৰু আজিকালি সোনকালে আন্ধাৰ হয় যিহেতু ছামাৰ বেছিদিন নাই আৰু এমাহৰ পাছত ছামাৰ শেষ হ'ব আৰু ছামাৰতে বৰশীত পাব লাগিব আৰু আমি যিমান দিন পাৰোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব হয়তো ভিডিঅ'লৈ মই টিউচনলৈ অতি সোনকালে আহিম ভিডিঅ'টো হাঁহি থাকিব ফূৰ্তি টেক কেয়াৰ এণ্ড বাই ধুনু চে বাই 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 I can't say bye. After 6 months, you will also say bye-bye. Okay? Bye-bye.
Do you want to know?